বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সৌজন্যত যি কাজিৰঙা গণ উৎসৱ এই অসমৰ জনগণৰ কাৰণে এটা প্ৰেক্ষাপট তৈরি কৰিবৰ কাৰণে এটা উদাহৰণ দিবৰ কাৰণে পজিটিভ উদাহৰণ যে জনগণহে সংস্কৃতি ৰক্ষা কৰিব পাৰিব তাৰ এটা শুভাৰম্ভণি কৰাৰ এটা প্ৰচেষ্টা বোকাখাতৰ যুৱক যুৱতীসকলে নিজৰ হাতত লৈছে। আৰু এই উৎসৱ কেৱল মাত্ৰ ৰং তমস্যাৰ কাৰণে নহয়, এই উৎসৱ হ'ল জনগণৰ কাতৰ অৰ্তনাত প্ৰতিফলন কৰিবৰ কাৰণে আৰু বোকাখাতবাসী তথা অসমবাসীকৰ মূল ভূমিৰ সমস্যা নিৰ্মূলৰ ইয়াৰ এটা মূল দাবী থাকিব। ইয়াত বন্যপ্ৰাণী আৰু মানৱ সংঘাতত সমগ্ৰ অসমত যিধৰণে মৃত্যুবৰণ কৰিছে মানুহ তাৰ নিৰ্মূলৰ এটা দাবী থাকিব। প্ৰতি ক্ষতিগ্ৰস্ত পৰিয়ালক এটা চাকৰিৰ দাবী স্পষ্ট আৰু উচিত ক্ষতিপূৰণৰ দাবী আমাৰ স্পষ্ট। আৰু অসম চৰকাৰে বহু হাজাৰ হাজাৰ কোটিৰ ব্যয়ৰ কথা কয়, তেখেতসকলে কিছুমান মন্ত্ৰী আমোলাৰ প্ৰৰোচনাত পৰি যি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আমাৰ থলুৱা জাতি জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰিছে, এই উচ্ছেদৰ প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে এই উৎসৱৰ মাধ্যমেৰে আমি এই চৰকাৰলৈ এই দাবী প্ৰেৰণ কৰিছোঁ আৰু লগতে সমগ্ৰ অসমৰ জনগণক একত্ৰিত হয় সুস্থ সাংস্কৃতিবান আৰু উন্নত অসম গঢ়াৰ এটা আখৰা কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ